UNO ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন চমুকৈ যাক আমি অসমীয়াত ৰাষ্ট্ৰসংঘ বুলি কওঁ। আমি সকলোৱে ৰাষ্ট্ৰসংঘৰ বিষয়ে সৰুৰে পৰা কিতাপবোৰত পঢ়ি আহিছোঁ। আজিৰ এই ভিডিঅ'ত ৰাষ্ট্ৰসংঘ সম্পৰ্কে UNO সম্পৰ্কে এটা সমালোচনাত্মক আলোচনা আগবঢ়াবলৈ লৈছোঁ। সেয়া হ'ল ৰাষ্ট্ৰসংঘৰ বিষয়ে আমি কিতাপৰ পাঠবোৰত সৰুৰে পৰা একেবাৰে আমি স্নাতকোত্তৰ পৰ্যায় মাষ্টাৰ ডিগ্ৰীলৈকে যিদৰে পঢ়িছোঁ, বাস্তৱিকতে ৰাষ্ট্ৰসংঘ তেনেদৰে কাম কৰেনে? অৰ্থাৎ আজিৰ দিনত ৰাষ্ট্ৰসংঘ এটা নিৰপেক্ষ অনুষ্ঠান হৈ আছেনে? আজিৰ দিনত ৰাষ্ট্ৰসংঘৰ প্ৰাসংগিকতানো কি ৰিলেভেন্স আছে? যি ৰাষ্ট্ৰসংঘ বিশ্বত শান্তি শৃংখলা বজাই ৰখাৰ কাৰণে গঢ় দিয়া হৈছিল, সেই ৰাষ্ট্ৰসংঘই আজি কোনোবা এখন দেশক ধ্বংস কৰাত সহযোগ কৰা নাইনে? ইত্যাদি বিভিন্নবোৰ আলোচনালৈ আজিৰ ভিডিঅ'টো হ'ব। হয়, মই ৰফিজুল হক। আপোনালোকে চাব এই ভিডিঅ'টোত ৰাষ্ট্ৰসংঘ সম্পৰ্কীয় পজিটিভ এণ্ড নিগেটিভ ভিউজ। তাৰ লগতে থাকিব আপোনাৰ ইয়াৰ প্ৰাসংগিকতা আৰু বৰ্তমান ৰাষ্ট্ৰসংঘটো কোনো এটা নিৰপেক্ষ অনুষ্ঠান হৈ আছে না কাৰোবাৰ হাতৰ পুতলা হৈ আছে, সেই সম্পৰ্কে আজিৰ ভিডিঅ'টো আলোচনা কৰা হ'ব। টাইম টিভি আসাম। What textbooks say the UN is meant to be? বিদ্যালয় বা কলেজত পুথিসমূহে ইউনাইটেড নেশ্যনৰ বিষয়ে কি কয়? হয়, ইয়াৰে পৰা আমাৰ আলোচনাটো আৰম্ভ হ'ব। ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন ৰাষ্ট্ৰসংঘ কি ধৰণে কাম কৰে বুলি আমি কিতাপৰ পুথি পাঠবোৰত আমি সৰুৰে পৰা পঢ়ি আহিছোঁ, সেইটো চাবলৈ গ'লে আমি পাম। ৰাষ্ট্ৰসংঘ কিছুমান উদ্দেশ্য আৰু নীতিৰ জৰিয়তে কাম কৰে। হয়, পাৰ্পজেছ এণ্ড প্ৰিন্সিপলছ। কি হিচাপে কাম কৰে? টু মেইনটেইন ইণ্টাৰনেশ্যনেল পিচ এণ্ড ছিকিউৰিটি, প্ৰমোট হিউমেন ৰাইটছ, ডেভেলপ ফ্ৰেণ্ডলি ৰিলেশ্যনছ, আপহোল্ড সভৰেইন ইকুৱেলিটি অফ অল ষ্টেটছ। These are set out in Article 1 to 2 of the UN Nations Charter. আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সুৰক্ষা নিশ্চিত কৰা, মানুহৰ অধিকাৰ উন্নতি কৰা, সাৰ্বজনীন সম্বন্ধ উন্নয়ন কৰা, সকলো ৰাজ্যৰ বা ৰাষ্ট্ৰীয় সমতাৰ সন্মান আগবঢ়োৱা, এইবোৰ ৰাষ্ট্ৰসংঘৰ চাৰ্টাৰৰ অনুচ্ছেদ নং 1 আৰু 2 উল্লেখ কৰা হৈছে। ঠিক আছে? ঠিক তেনেকৈ ৰাষ্ট্ৰসংঘই কালেক্টিভ ছিকিউৰিটি মানে সমষ্টিগত সুৰক্ষাৰ ওপৰত কাম কৰে। কেনেকৈ? ইয়াৰ যিটো উইংছ আছে, দ্য ছিকিউৰিটি কাউন্সিল এক্টছ অন বিহেভ অফ অল মেম্বাৰ্ছ টু প্ৰিভেণ্ট ৱাৰ এণ্ড ৰেছপণ্ড টু থ্ৰেটছ। সমষ্টিগত সুৰক্ষা ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই সুৰক্ষা পৰিষদ, ছিকিউৰিটি কাউন্সিল বুলি যিটো কয়, নিৰাপত্তা পৰিষদ বুলি যাক আমি কওঁ, নিৰাপত্তা পৰিষদৰ সকলো সদস্যৰ পক্ষত যুদ্ধ ৰোধ কৰা আৰু বিপদৰ প্ৰতি প্ৰতিক্ৰিয়া দেখাবলৈ কাম কৰি যায়। নেক্সট, ইয়াৰ উদ্দেশ্য নীতিৰ ভিতৰত থাকে ডেমক্ৰেটিক ভইচ। এই ডেমক্ৰেটিক ভইচটো ৰাষ্ট্ৰসংঘৰ যিটো অংগ, যাক আমি জেনেৰেল এছেম্বলি বুলি কওঁ, দ্য জেনেৰেল এছেম্বলি ৰিফ্লেক্টছ দ্য উইল অফ দ্য ইণ্টাৰনেশ্যনেল কমিউনিটি, যাক ডেমক্ৰেটিক ভইচ, যে গণতান্ত্ৰিক সুৰ বুলি ক'ব পাৰোঁ। ইয়াৰ অংগ যিটো আছে, ৰাষ্ট্ৰসংঘৰ যিটো অংগ আছে সাধাৰণ সভা, এই সাধাৰণ সভাই আন্তঃৰাষ্ট্ৰীয় সমাজৰ ইচ্ছাক প্ৰতিফলিত কৰিবলৈ কাম কৰে। ঠিক তেনেকৈ আৰু এটা কথা আমি শিকিবলৈ পাইছিলোঁ কিতাপে পত্ৰে, ৰুলছ নট পাৱাৰ। আৰু ইয়াক প্ৰয়োগ কৰা হয় কিহৰ জৰিয়তে? ইণ্টাৰনেশ্যনেল ল' এণ্ড UN ডিচিশ্যনছ গাইড ষ্টেট বিহেভিয়াৰ। শক্তি নহয় নীতিৰ জৰিয়তে, নীতিৰ জৰিয়তে ৰাষ্ট্ৰসমূহৰ মাজত আন্তঃৰাষ্ট্ৰীয় আইন বজাই ৰখা আৰু
ৰাষ্ট্ৰসংঘৰ সিদ্ধান্ত সমষ্টিৰ ব্যৱহাৰক পথনিৰ্দেশ কৰা। কিতাপে পত্ৰে কিন্তু আমি এইখিনি বস্তু শিকি আহিছিলোঁ আৰু আজিৰ দিনৰ ছাত্ৰ ছাত্ৰীসকলে কিন্তু মূলতঃ এইখিনি বস্তুৱে পাইছে বা পাই আহিছে। এইটো আমি শিকিব লগা কথাটো ৰাষ্ট্ৰসংঘ আচলতে কি বস্তু, ৰাষ্ট্ৰসংঘৰ আচলতে উদ্দেশ্য নীতিবোৰ কি কি, ৰাষ্ট্ৰসংঘই আচলতে কিবোৰ কাম কৰে। কিন্তু আজিৰ দিনত যিটো পৰিস্থিতি, কেইবা দশক ধৰি যিটো পৰিস্থিতি দেখা গৈছে, ৰাষ্ট্ৰসংঘৰ যিটো ভূমিকা বিভিন্ন ক্ষেত্ৰত, তাক লৈ কিন্তু কিতাপত পঢ়ি অহা ইহঁতৰ কাৰ্যপন্থা, মানে ৰাষ্ট্ৰসংঘৰ কাৰ্যপন্থা আৰু বাস্তৱিকতে কৰা কাৰ্যপন্থা, লোৱা কাৰ্যপন্থাবোৰ একে যেন নেদেখি। এইটো কোৱা কথা নহয়, প্ৰেক্টিকেলি এইটো বাস্তৱিকতে দেখা শুনা কথা। গতিকে এই ক্ষেত্ৰতে মোৰ মনত প্ৰশ্ন উদয় হৈছে, যদি ৰাষ্ট্ৰসংঘক আমি জাতিসংঘ পতনৰ পিছত বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত যাতে কোনো ধৰণৰ বিশৃংখলতামূলক ঘটনা সংঘটিত নহয়, প্ৰয়োজনবোধত যিখন ৰাষ্ট্ৰই বিশৃংখলতাৰ পৰিস্থিতি সৃষ্টি কৰিবলৈ চেষ্টা কৰে, অশান্তি আনিব চেষ্টা কৰে, ইয়াৰ অন্যান্য সদস্য ৰাষ্ট্ৰ মিলি ইয়াক কি কৰিব, দোষী ৰাষ্ট্ৰখনক কিন্তু শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব। আনকি যুদ্ধৰ পৰ্যায়লৈকেও যাব লাগিব বা যাব পাৰে, এইখিনিলৈকে ঠিক আছে। কিন্তু যোৱা কেইবাটাও দশক ধৰি এই ৰাষ্ট্ৰসংঘ যিটো ভূমিকাক লৈ কিন্তু আমি বহুতে প্ৰশ্ন কৰিবলৈ বাধ্য হৈছোঁ। ইয়াৰ কাৰণ কি? কাৰণ আমি সকলোৱে জ্ঞাত। সেই উদ্দেশ্য হাতত ৰাখিয়ে মোৰ আজি ভিডিঅ'টোত মই সেই কথাটোৱে আলোচনা কৰিবলৈ লৈছোঁ। আমি শিকিলোঁ কি আৰু আচলতে আমি পাই আছোঁ কি? যদি সেইটোৱে হয়, তেতিয়াহ'লে আজিৰ দিনত ৰাষ্ট্ৰসংঘৰ কোনো প্ৰাসংগিকতা নাই নেকি? যদি নাই, তেনেহ'লে বিশ্বৰ ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘক কিয় আজিৰ দিনত মানি ল'বলৈ বাধ্য হৈ আছে? জাতিসংঘৰ দৰে ইয়াক কিয় অফৰাই পেলোৱা নহয়? তেনেকুৱা কথাবোৰেই হয়নে নহয়? গতিকে আমি পাওঁ, এই কথাবিলাকে আমি পাওঁ ইয়াৰ জৰিয়তে যে ৰাষ্ট্ৰসংঘ এটা সুকীয়া অনুষ্ঠান, আন্তঃৰাষ্ট্ৰীয় এটা নিৰপেক্ষ অনুষ্ঠান, যি আন্তঃৰাষ্ট্ৰীয় নিৰপেক্ষ অনুষ্ঠানটোৱে বিশ্ব শান্তি ৰক্ষাৰ হকে কাম কৰে, বিশ্ব শান্তি ৰক্ষাৰ হকে কাম কৰে। কিন্তু বাস্তৱিকতে বিশ্ব শান্তি ৰক্ষাৰ হকে কাম কৰা যেন অনুমান নহয়, যেন ইয়াৰ উদ্দেশ্যৰ পৰা, নীতিৰ পৰা ফালৰি কাটি ৰাষ্ট্ৰসংঘই কোনোবা এখন দুখন দেশৰ হাতৰ মুঠিত সোমাই পৰিছে নেকি? আৰু এইটো হোৱাৰ কাৰণ কি? এইটো কি উদ্দেশ্যত মই কৈছোঁ? ইয়াৰ কাৰণ আছে, মই কাৰণবিলাক ক'বলৈ লৈছোঁ, পইণ্টছবিলাক উল্লেখ কৰিছোঁ। হোৱাট ক্ৰিটিক্স চে দে অবজাৰ্ভ ইন প্ৰেক্টিছ। আচলতে ৰাষ্ট্ৰসংঘই কেনেধৰণৰ কাৰ্যবোৰ কৰে যাৰ কাৰণে ইয়াৰ সমালোচকসকলে এনেধৰণৰ কথাবোৰ ভাবিবলৈ, মই ভবাৰ দৰে কথাবোৰ ভাবিবলৈ বাধ্য হয়। ইয়াৰ প্ৰথম কথা হ'ল ভেটো পলিটিক্স। ভেটো পলিটিক্স dominates outcomes, especially on US and its allies' priorities. ভেটো ক্ষমতা বুলি জানে, ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্যসমূহৰ ভেটো শক্তি আছে। ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য 5খন, UK, US, ফ্ৰান্স, ৰাছিয়া আৰু চাইনা। এই ৰাষ্ট্ৰকেইখনৰ ভেটো ক্ষমতাই ৰাষ্ট্ৰসংঘক বাস্তৱিকতে নিৰপেক্ষ হিচাপে সেই তেতিয়াৰ পৰাই কাম কৰিব দিয়া নাই। কিন্তু বৰ্তমান সময়ত বাকী ৰাষ্ট্ৰকেইখনৰ, ৰাছিয়া চাইনাৰ কথা বাকী, ফ্ৰান্স, UK আৰু US, তাৰে মাজত আকৌ আমেৰিকাৰ প্ৰতিপত্তি বহুত বেছি। ৰাষ্ট্ৰসংঘ মানে যেন আমেৰিকা, আমেৰিকা মানে যেন ৰাষ্ট্ৰসংঘ, আৰু আমেৰিকাৰ যিগৰাকীয়ে ৰাষ্ট্ৰপতিয়ে নহওক কিয়, ইয়াৰ কথা কোৱাৰ অংগী ভংগী ৰাষ্ট্ৰসংঘৰ সম্পৰ্কে যেন ইয়াৰ হাতৰ মুঠিত, আৰু বাস্তৱিকতে তেনেকৈ আমি দেখা পাওঁ। Any of the 5 permanent members like US, UK, France, Russia, China can block action with a veto. আৰু এইটো মই এনে কোৱা নাই, strictly data show heavy recurring veto use by these permanent 5 members, shaping and steering decisions. For example, in April 2024, the US vetoed a Security Council move to recommend full UN membership for Palestine. হয়, পেলেষ্টাইনৰ কথা আমি কৈছোঁ। যি প্লেষ্টাইনক একমাত্ৰ আমেৰিকা আৰু ৰাষ্ট্ৰসংঘৰ নিৰপেক্ষ ভূমিকা নোহোৱাৰ কাৰণে প্লেষ্টাইন নামৰ যিখন ৰাষ্ট্ৰ দুখন গুচি গৈ
এটা জাতিত প্যালেষ্টাইন কেৱল এটা জাতি থাকি গ'ল যিসকল ৰাজনীতি বিজ্ঞান পঢ়িছে সিহঁতে জানে এটা জাতি হ'ব পাৰে জাতিটোৰ যেতিয়া ৰাজনৈতিকভাৱে শৃংখলাবদ্ধ হৈ কোনো এটা ভূখণ্ডত জাতিটোক নিজকে পৰিচালনা কৰে তেতিয়া সেই জাতিটোৰ এখন ৰাষ্ট্ৰত পৰিণত হয় আগতে প্যালেষ্টাইনখন কিন্তু প্যালেষ্টাইনীসকলৰ ৰাষ্ট্ৰ আছিলে এটা সময়ত ইহুদীসকল তাৰ পৰা হিটলাৰে যেতিয়া কি কৰিব ধৰিলে ইহুদী 20-22 লাখ ইহুদীক হত্যা কৰিলে সেই সময়ত ইহুদীসকল পলাই আহি কিন্তু প্যালেষ্টাইনত আশ্ৰয় বিচৰাত পৃথিৱীৰ কোনো ঠাই কিন্তু সিহঁতক আশ্ৰয় দিয়া নাছিল প্যালেষ্টাইনে আশ্ৰয় দিছিল আৰু পৰৱৰ্তী কাহিনীবিলাক আপোনালোকে জানে আৰু সেই প্যালেষ্টাইনকে ইউএনএ মেম্বাৰশ্বিপ দিব পৰা নাই কেৱল মাত্ৰ ইউএছৰ ভেটো পাৱাৰৰ কাৰণে আৰু বলপূৰ্বকভাৱে ইউএছই কিদৰে আজিৰ ইজৰাইল ৰাষ্ট্ৰখন যে গঠন কৰিছিল আৰু সেই ইজৰাইলৰ যিটো গঠন হোৱাৰ পিছৰে পৰা বিশ্বত শান্তি আনিছে নে অশান্তি আনিছে আমি গোটেইখিনি মানুহে ভালকৈ জানো ঠিক তেনেকৈ 2 নম্বৰ যেটো ইয়াক সমালোচনা কৰা হয় ৰাষ্ট্ৰসংঘক 2 নম্বৰ যেটো কাৰণত সমালোচনা কৰা হয় সেইটো হ'ল সিলেক্টিভ এনফোর্সমেন্ট এন্ড গ্ৰেট পাৱাৰ এক্সেপশনস নিৰ্বাচিত কিছুমান ৰাষ্ট্ৰৰ বিপৰীতে বল প্ৰয়োগ কৰা হয় ইয়াৰ উদাহৰণ দিব পাৰোঁ যেনেকৈ 2003 চনত ইৰাক যুদ্ধৰ কথা আপোনালোকে জানে ফলছ এলিগেশনৰ কিছুমান দাঙি ধৰি ইৰাকৰ তৈল ক্ষেত্ৰখনক ইহঁতে হস্তক্ষেপ কৰাৰ কাৰণে ফলছ এলিগেশনৰ জৰিয়তে যেনেকৈ ইউএনৰ জৰিয়তে যেনেকৈ ইৰাকৰ লগত সন্মিলিতভাৱে আক্ৰমণ কৰি ইৰাকক ধ্বংস কৰি দিয়া হয় এটিও ৰাষ্ট্ৰসংঘৰ বিফলতা নহয়নে কি হৈছিলে ইৰাক 2003 the US led invasion কথাটো মনত কৰিব invasion proceeded without a fresh SC authorization security councilor কোনো authorization নোহোৱাকৈ widely cited as a case where power politics overrode collective security that means supporters and critics still debate legality এই ইৰাক যুদ্ধৰ যেটো পৰিঘটনা ইয়াৰ বিপৰীতে কিছু সংখ্যক ইহঁতৰ সমৰ্থক আছে যিসকল ইহঁতৰ সহযোগী আছে আৰু যেইখন ৰাষ্ট্ৰৰ ইৰাকৰ সৈতে যুদ্ধ কৰাৰ মানসিকতাই আছিল ইহঁতৰ সম্পদবিলাকক হস্তক্ষেপ কৰা সিহঁতেই কেৱল ইয়াৰ প্ৰাসংগিকতাও ক'ব খোজে না ইৰাক যুদ্ধ ঠিকে আছে কিন্তু ক্ৰিটিকসকলে কি কয় আসলতে যেটো এলিগেশন আনি ইৰাক আক্ৰমণ কৰা হৈছিল সেইটো আছিলে নে এইটো সত্য প্ৰমাণিত আজিলৈকে কৰিব পাৰে নে নাই কৰা নাই নেক্সট আৰু এটা উদাহৰণ দিছোঁ লিবিয়া 2011 লিবিয়াৰ পৰিৱৰ্তে 2011 চনৰ লিবিয়াৰ ঘটনাটো আমি সকলোৱে জানো একে প্ৰকাৰে ইউএছএ আমেৰিকাই দ্য Security Council did authorize force to protect civilians according to the resolution 1973 often contrasted with Iraq to show inconsistency with when and how the council acts selective enforcement and great power exception or etu duta udahoron hai matro enokar bahut udahoron ache gotike iyar pray ami gom paone nai je রাষ্ট্রসংঘ নিরপেক্ষ অনুষ্ঠান হৈ থকা নাই রাষ্ট্রসংঘ 2-3 খন রাষ্ট্ৰৰ বা কোনোবা ক্ষেত্ৰত এখন ৰাষ্ট্ৰৰ কি হয় হস্তক্ষেপত চলি যায় যদি কোনোবা ৰাষ্ট্ৰৰ হস্তক্ষেপত চলি গৈ যদি এটা ইন্টাৰনেশ্যনেল এটা অনুষ্ঠানক যদি কাম কৰিব লগা হয় তেনে অনুষ্ঠানটোৰ প্ৰাসংগিকতা কেনেকৈ থাকিব পাৰে নেক্সট আৰু মই উদাহৰণ দিছোঁ পইণ্ট আউট কৰিছোঁ মানি মেটাৰ্ছ দ্য বিগেটছ ফাণ্ডাৰ্ছ হেভ লেভাৰেজ The US is the largest single assist contributor to the UN regulator and peacekeeping budgets with ceilings caps debated in Washington. Funding patterns are frequently cited as informal levers points. Etu ami jano. Jehetu Rashtrosanghor eta brihot onko single asset contribute to UN kune USA bol. তার কারণে ইয়ার হস্তক্ষেপ বেশি রাষ্ট্রসংঘৰ সচিব প্ৰধানগৰাকী ইহঁতেও মানি নলয় এই বৰ্তমানে ইজৰাইল যুদ্ধৰ সময়ত কি ঘটনা ঘটিছে ইজৰাইলৰ 2-3 গৰাকী মন্ত্ৰীৰ বিপক্ষে ৱাৰ ক্ৰাইম আৰু গাজাত যেটো চলি আছে সেইটো কমপ্লিটলি ৱাৰ ক্ৰাইম হয় বুলি পৃথিৱীৰ গোটেইখিনি ৰাষ্ট্ৰই আজি মুখ খুলি ক'বলৈ বাধ্য হৈছে ইভেন যিবোৰ ৰাষ্ট্ৰ আমেৰিকাৰ সৈতে ইজৰাইলৰ সংগী হৈ এই গাজাৰ বিৰুদ্ধে
চলোৱা যুদ্ধত বিভিন্ন প্ৰকাৰে অংশীদাৰী হৈছিল সেই ৰাষ্ট্ৰবিলাকো কিন্তু আজি মুখ খুলিবলৈ বাধ্য হৈছে যে ইজৰাইলে জেনোসাইড কৰি আছে কিন্তু ইউএছ আমেৰিকাই একপক্ষীয়ভাৱে ৰাষ্ট্ৰসংঘকো নামানি ৰাষ্ট্ৰসংঘৰ সিকিউৰিটি কাউন্সিলকো নামানি ৰাষ্ট্ৰসংঘৰ যেটো ইন্টাৰনেশ্যনেল নামৰ ল আছে ইন্টাৰনেশ্যনেল কোৰ্ট অফ জুডিচিয়াল আইসিজে ইয়াক নমনা হৈছে আকৌ আইসিজে যিবিলাক মানুহৰ অপৰাধ ব্যৱস্থা গ্ৰহণ কৰিবলৈ লৈছে সেই ৰিপ্ৰেজেন্টেশন যিবিলাক আছে যিহেতু ৰিপ্ৰেজেন্ট কৰে কেছবিলাক ৱাৰেণ্ট ইস্যু কৰোৱা ৱাৰ ক্ৰাইম প্ৰুফ কৰোৱা ৰিপ্ৰেজেন্ট কৰা ব্যক্তিসকলৰ ওপৰত আমেৰিকাই কি আনিছে বেন বহাই দিছে ৰেষ্ট্ৰিকশনছ আনি দিছে সিহঁতে যাতে চলাফৰা কৰিব নোৱাৰে সিহঁতে যে মুভমেণ্ট কৰিব নোৱাৰে ইজৰাইলৰ মন্ত্ৰীসকলৰ বিৰুদ্ধে ইতিমধ্যে ৱাৰেণ্ট ইস্যু হোৱা পথত কাৰ্যকৰীহে হ'ব লাগে এই যিকেইজন মানুহে ইজৰাইলৰ মন্ত্ৰী বা বিষয়াসকলৰ বিৰুদ্ধে ৱাৰেণ্ট ইস্যু কৰোৱাৰ কামত লাগি আছে সেই মানুহখিনি ওপৰত চেংচন আনি দিলে কোনে আমেৰিকাই গতিকে আমেৰিকাৰ হাতৰ মুঠিত থকা নাই ইভেন আৰু কথা আছে আৰু কৈ আছোঁ দ্য G8 limits GA resolutions except on budget and administration are non-binding so even overwhelming votes cannot compel powerful states তাৰপিছতে আৰু আহিব এটা পইণ্ট সেইটো হ'ল ৰিপ্ৰেজেন্টেশ্যন গ্যাপ many countries argue today's Security Council composition that is already frozen in 1945 for realities underrepresents regions like Africa and large democracies like India, Brazil, etc. Reform platforms such as Eswini Consensus Africa and the G4 countries Brazil, Germany, India, Japan call for expansion and new permanent seats. Security Council or permanent seats or permanent সদস্য মেম্বাৰৰ কাৰণে নিউ কাণ্ট্ৰি কিন্তু এক্সপান্ড কৰিব লাগে হেতুৰ ওপৰত যে বিভিন্ন কাণ্ট্ৰিবিলাকে যে দাবী তুলি আছে ইয়াৰো কিন্তু বিৰোধিতা কোনে কৰিছে সিহঁতে হেতু বৰৰ জৰিয়তে গতিকে ইয়াৰ পৰা আমি গম পাম কি গম পাব These patterns lead some to claim the UN often aligns with or is constrained by the interest of the US and its allies. Others countered that all P5, that mean permanent member of Security Councils, all P5 use the veto to advance their interests. So the problem is structural, not just about one country. অবশ্যই কেৱল মাত্ৰ পাৰ্মানেণ্ট মেম্বাৰসকলৰ ভিতৰত কেৱল এজনকে জগৰীয়া কৰিলে নহ'ব কিন্তু সেই চলতে চল পাই এজনে কিন্তু আজিকালি এনেকুৱা পৰিৱেশ এটা সৃষ্টি কৰি দিছে যেন ৰাষ্ট্ৰসংঘৰ কোনো অস্তিত্বই নাই আৰু এটা পইণ্ট মই আপোনালোকক পইণ্ট কৰি দিছোঁ nuance and counterpoints the UN has enabled cooperation for example humanitarian coordination some peace operation health and development frameworks but on high stakes security crisis 5 permanent members of Security Council politics frequently decide outcomes creating a gap between the ideals and practice আদৰ্শটো যি হ'ব লাগে আৰু তাৰ বিপৰীতে বাস্তৱিকতাটো যি আছে বৃহৎ ব্যৱধান আৰু এইটো হোৱাৰ মূল একছত্ৰিদশী যিটো সেইটো হ'ল USA United States of America গতিকে এই ৰাষ্ট্ৰসংঘ প্ৰয়োজনীয়তা কিহৰ আছে বৰ্তমান ৰাষ্ট্ৰসংঘৰ আমাৰ কিছুমান ৰিফৰ্মৰ প্ৰয়োজন আছে আৰু যি ৰিফৰ্ম আইডিয়াছ বিভিন্ন সময়ত এক্সপাৰ্টবিলাকে দাঙি ধৰে কিন্তু কাৰ্যক্ষেত্ৰত প্ৰয়োগ হ'বলৈ দিয়া নহয় সেই ৰিফৰ্মবোৰ আচলতে ময়ো ভাবোঁ যেনেকৈ কি ৰিফৰ্মৰ প্ৰয়োজন হ'ব পাৰে ফাৰ্ষ্ট ইজ কাৰ্ভ অৰ এক্সপ্লেইন ভেহিকলছ that is recurring public justification or abstention in mass atrocity cases expansioner karone veto explainer karone aru bakar bishon karone ki koribo lage public justification dorkar ase
পাব্লিক অপিনিয়নৰ দৰকাৰ আছে সেইটো যদি কৰিব দিয়া হয় কাণ্ট্ৰি ৱাইজ অপিনিয়ন যদি লোৱা হয় তেতিয়াহ'লে এইটো কি হ'ব সম্ভৱতঃ কিছু লাঘৱ হ'ব কিন্তু তাতেও আমেৰিকাই যে হ'ব দিব বিশ্বাস নাই নেক্সট ৰিফৰ্ম কৰিব লাগিব এক্সপাণ্ড দ্য কাউন্সিল Security Councilor expansion হ'ব লাগিব 5 পাৰ্মানেণ্ট মেম্বাৰ্ছ পাৰ্মানেণ্ট এণ্ড নন পাৰ্মানেণ্ট মেম্বাৰ্ছ সকলোৰে মাজত এটা ৰিফৰ্মৰ প্ৰয়োজন আছে ইয়াৰ এক্সপেনশ্যন কৰিব লাগিব কেনেকৈ 8 পাৰ্মানেণ্ট মেম্বাৰ এণ্ড নন পাৰ্মানেণ্ট মেম্বাৰ্ছ ফৰ আণ্ডাৰ ৰিপ্ৰেজেণ্টেশ্যন ৰিজনছ অৰ পাৱাৰ্ছ যিবিলাক কাণ্ট্ৰি ইতিমধ্যে ৰাষ্ট্ৰসংঘৰ ৰিপ্ৰেজেণ্ট কৰিব পৰা অৱস্থাত নাই সেই কাণ্ট্ৰিসকলক স্থায়ী বা অস্থায়ী সদস্য ৰূপত গ্ৰহণ কৰিব লাগে সদস্যতা দিব লাগে নেক্সট ৰিফৰ্মটো মই ভাবোঁ কেনেকৈ হ'ব লাগে ষ্ট্ৰেংথেন GA ফ্লো থ্ৰু লিংকিং মৰাল ৱেইটছ টু প্ৰেক্টিকেল ইমপ্লিমেণ্টেশ্যন হেয়াৰ পচিবল শক্তিশালী ৰূপত মৰাল ৱেইটটো হ'ব লাগে নীতিগতভাৱে যাৰ জৰিয়তে বাস্তৱিকতে প্ৰেক্টিকেলি ইমপ্লিমেণ্টেশ্যন সম্ভৱ হয় নেক্সট ৰিফৰ্মটো মই ভাবোঁ বাজেট প্ৰেডিক্টেবিলিটি বাজেট প্ৰেডিক্টেবিলিটিটো কৰিব লাগে টু ৰিডিউচ লেভাৰেজ ফ্ৰম এৰিয়াৰ্ছ অৰ কণ্ডিশ্যনেল ফাণ্ডিং এইটোৰ ওপৰত হ'ব লাগে গতিকে ইয়াতে আমি কি পালোঁ ৰাষ্ট্ৰসংঘ লক্ষ্য নীতি আছিলে কি আমি কিতাপত যি হিচাপে পাইছিলোঁ বিশ্ব শান্তি ৰক্ষা মানৱ অধিকাৰ উন্নয়ন সমতা অৱধাৰিত বন্ধুত্ব সকলো ৰাষ্ট্ৰৰ সমান সাৰ্বভৌমত্ব ইউনাইটেড নেশ্যনছৰ যিটো চাৰ্টাৰ অনুচ্ছেদ আছে 1-2 তাতে এই কথাবিলাক লিখা আছে এইবিলাক আমি পঢ়ি পাওঁ এইবিলাক শিকি আহোঁ লগতে থাকে সমষ্টিগত সুৰক্ষাৰ কাৰণে সাধাৰণ সভা জৰিয়তে গণতান্ত্ৰিক কণ্ঠ নিয়ম ভিত্তিক ব্যৱস্থা এইবিলাক কথা কিন্তু আমি শিকি আহোঁ কিতাপে পত্ৰৰ জৰিয়তে কিন্তু প্ৰয়োগত আমি কি হিচাপে দেখা পাওঁ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত দেখা পাওঁ ভেটৰ আধিপত্য থাকে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ 5টা যে স্থায়ী সদস্য আছে যিকোনো সময়তে ভেটতি সিদ্ধান্ত এটা ঠেকাই দিব পাৰি ই বেছি সময় বৃহৎ শক্তিৰ হাতৰ পক্ষত দেখা যায় বৃহৎ শক্তি মানে যেনেকৈ আমেৰিকা ব্ৰিটেইন তেনেকুৱাবিলাকৰ ক্ষেত্ৰত ইয়াৰ উদাহৰণ হিচাপে ক'লোঁ এপ্ৰিল 2024 এপ্ৰিলত আমেৰিকাই ফিলিস্তিনৰ পূৰ্ণ সদস্যপদৰ প্ৰস্তাৱত ভেট প্ৰয়োগ কৰি সদস্যপদ পোৱাৰ পৰা বিৰত কৰি দিলে তাৰপিছত চিলেক্টেড প্ৰয়োগ যিবিলাক আছে নিৰ্বাচিত কিছুমান প্ৰয়োগ যিটো আমি পাই ইৰাকৰ ঘটনাটো 2003 সিকিউৰিটি কাউন্সিলৰ নতুন অনুমোদন নোহোৱাকৈয়ে ইৰাকক আক্ৰমণ কৰি দিয়া হয় ফল্ছ কিছু এলিগেশ্যন আনি ঠিক তেনেদৰে লিবিয়াকো 2011 চনত সিকিউৰিটি কাউন্সিলৰ সম্পূৰ্ণ অনুমোদন নহয় সম্পূৰ্ণ অনুমোদন নোলোৱাকৈ কি কৰিলে লিবিয়াক আক্ৰমণ কৰা হয় ইয়াৰ নেতৃত্ব প্ৰদান কৰিব লাগিছিল কোনে UN কিন্তু কৰা নাই কৰিলে কোনে আমেৰিকাই তাৰমানে আমেৰিকাৰ স্বাৰ্থত এই কামখিনি হৈ আছে আৰু আজি যিমানখিনি কাম হৈ আছে গোটেইখিনি যদি আমেৰিকাই যদি এইবিলাকত তেনেকৈ হস্তক্ষেপ নকৰে বিশ্বত শান্তি প্ৰতিষ্ঠা কৰাত ৰাষ্ট্ৰসংঘৰ আজিৰ দিনতো কিন্তু সম্পূৰ্ণৰূপে সফল হ'ব কিন্তু তেনেকৈ হ'ব দেখা নাযায় সেইকাৰণে আজিৰ ভিডিঅ'টো মই আলোচনা কৰিবলৈ লৈছিলোঁ বাস্তৱিকতে ৰাষ্ট্ৰসংঘ যি আৰু আমি যি পঢ়ি আহিছিলোঁ তাৰ মাজত দিন আৰু ৰাতি অৱশ্যে ইয়াৰ কিছু ক্ষেত্ৰত মই ৰাষ্ট্ৰসংঘৰ প্ৰাসংগিকতা থকাটো অনুভৱ কৰোঁ সেইকাৰণে অন্ততঃ ৰাষ্ট্ৰপ্ৰধানগৰাকীয়ে ৰাষ্ট্ৰসংঘৰ মজিয়া কথাবোৰ দাঙি ধৰিব পাৰে এলিগেশ্যনবোৰ দাঙি ধৰিব পাৰে কিন্তু এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘ অনুষ্ঠান হিচাপে ঠিক আছে ৰাষ্ট্ৰসংঘ পৰিচালনা কৰা যিবিলাক বিষয়ববীয়া আছে তাৰে বৃহৎ সংখ্যক বিষয়ববীয়া আমেৰিকাৰ হৈ কাম কৰে সেইখিনি সমান আমাৰ ৰিফৰ্মৰ প্ৰয়োজন আছে আৰু নহ'লে ৰাষ্ট্ৰসংঘ মানে যদি এনেকেই কেৱল মুখ দৰ্শক হৈ থকা অনুষ্ঠান হয় তেনেকুৱা অনুষ্ঠানৰ প্ৰাসংগিকতা নাই বুলি মই একে কথা কৈ দিব বিচাৰোঁ নহ'লে চকুৰ সন্মুখত এখনকৈ ৰাষ্ট্ৰত 2-3খন ৰাষ্ট্ৰই চক্ৰান্ত কৰি নিষেধ কৰি দি আছে ৰাষ্ট্ৰসংঘই একো ক'ব নোৱাৰে আচলতে ৰাষ্ট্ৰসংঘৰ কামটো কি আছিল কোনো এখন ৰাষ্ট্ৰক বা কিছু সংখ্যক ৰাষ্ট্ৰ মিলি যদি কোনোবা ৰাষ্ট্ৰৰ বিপৰীতে বিশ্ব শান্তি প্ৰতিষ্ঠাৰ যিটো ৰাস্তাত
যদি হেঙাৰ হৈ পৰে, মানৱ অধিকাৰৰ ক্ষেত্ৰত যদি হেঙাৰ হৈ পৰে, সমতা আধাৰিত বন্ধুত্ব ৰিলেশ্যনশ্বিপত যদি হেঙাৰ হৈ পৰে, এখন ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব ৰক্ষাত যদি বাধাগ্ৰস্ততা হয়, তো সেই ৰাষ্ট্ৰখন বা সেই ৰাষ্ট্ৰবোৰৰ বিপৰীতে ৰাষ্ট্ৰসংঘৰ অন্যান্য সদস্য ৰাষ্ট্ৰসমূহ সমূহীয়াভাৱে মিলি কি কৰিব লাগে, ইয়াক দমন কৰিব লাগে। গতিকে এই ক্ষমতা কিন্তু ৰাষ্ট্ৰসংঘৰ নাই আজি। গতিকে সেই ক্ষেত্ৰত এনেকৈ চিন্তা কৰিলে ৰাষ্ট্ৰসংঘৰ প্ৰাসংগিকতা নাই বুলি ক'লেও ভুল বুলি কোৱা নহ'ব বুলি মই ভাবোঁ। যি কি নহওক, এইখিনিয়ে আলোচনা আছে। যদি আপোনালোকে চেনেলটোত আজি নতুন আহিছে, তেতিয়াহ'লে চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক শ্বেয়াৰ কৰিব আৰু উল্লেখ কৰিব আপুনি কোনখন দেশৰ কোন অঞ্চলৰ পৰা বা কোন ষ্টেটৰ পৰা ভিডিঅ'টো চাইছে কমেণ্ট বক্সত লিখিব। ধন্যবাদ। মই ৰফিজুল হক, দ্য লাইভ টিভিৰ পৰা আজি মই বিদায় লৈছোঁ। ধন্যবাদ।